হিমন্ত বিশ্ব শর্মা নেই নেই সেই কাম নাই অসম সরকার মুর্দাবাদ লাগিবই ভারত বাংলা সীমান্ত সিল করক ভারত বাংলা সীমান্ত সিল করক আসল লং লিভ আসল লং লিভ জয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিটো জিলাৰ লগতে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰা বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। 40টা বছৰ পাৰ হৈ গ'ল অসম চুক্তি হোৱা স্বাক্ষৰ হোৱা, এতিয়ালৈকে বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিব পৰা নাই। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ইতিমধ্যে বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে অসম চুক্তিক 6 নং দফাক লৈ আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অতি শীঘ্ৰেই কাৰ্যপন্থা হাতত ল'ব লাগে বিজেপি চৰকাৰখনে। আৰু অসমত মৌলবাদীৰ উত্থান হৈছে, তো মৌলবাদীক উৎখাত কৰিব লাগে। অসম চৰকাৰে মৌলবাদীক দেখা মাত্ৰেই গুলীয়াৰ নিৰ্দেশ দিব লাগে। আৰু ভাৰত বাংলা সীমান্ত যি উন্মুক্ত হৈ আছে, তো অতি শীঘ্ৰেই ভাৰত বাংলা সীমান্ত চিল কৰিব লাগে। আৰু কেন্দ্ৰীয় চৰকাৰে যি অধিসূচনা জাৰি কৰিছে যে এখন নতুন আইন এখন আনিব বিচাৰিছে যে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব 2025 চনলৈকে, তো আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব নোৱাৰিব, অন্যথা আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আছুই আমি ৰাইজক লগত লৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্যালয়ত আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে অসমত যি হাৰে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ প্ৰৱেশ ঘটি আছে, সি অসমৰ লগতে দেশৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰি আছে। তেনে ক্ষেত্ৰত আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাইছোঁ যে অসমৰ পৰা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিবই লাগিব আৰু মৌলবাদীক উৎখাত কৰিবই লাগিব। ইতিমধ্যে যি সদৌ অসম ছাত্ৰ সন্থাই নিৰ্দেশ দিছে যে যিসকল এই অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছে তেখেতসকলক অতি শীঘ্ৰেই অসমৰ পৰা এই অবৈধ বাংলাদেশী বহিষ্কাৰ কৰিব লাগিব। আৰু যি ভাৰত বাংলা সীমান্ত, সেই ভাৰত বাংলা সীমান্ত অতি সোনকালেই এই চিল কৰি দিয়ক আমি চৰকাৰক দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰেই যি সীমান্তত অবৈধ বাংলাদেশী বা সীমান্তত মৌলবাদীক দেখাৰ লগে লগে গুলীয়াৰ নিৰ্দেশ দিয়ক, এয়া আমাৰ স্পষ্ট দাবী।